2 নম্বৰ প্ৰশ্নটো আছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে সংখ্যাবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা ইয়াৰ পৰা আমাৰ দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে আৰু ইয়াত আমাৰ দিয়া আছে শূন্যবোৰৰ সমষ্টি শূন্য দুটা আমাৰ আছিল আলফা আৰু বিটা ইয়াত সমষ্টি কৈছে তাৰ মানে আলফা প্লাস বিটাৰ মান দিয়া আছে আৰু গুণফল মানে আলফা আৰু বিটাৰ মান দিয়া আছে এই 1/4 এটো হ'ব আমাৰ আলফা প্লাস বিটা আৰু এই -1 টো হ'ব আলফা বিটা শূন্য কেনেকৈ উলিয়াই 1 নম্বৰ প্ৰশ্নত আমি কৰিছো কোনবাই যদি চোৱা নাই 1 নম্বৰ প্ৰশ্নৰ ভিডিও চাব পাৰিবা 2 নম্বৰ প্ৰশ্ন কৰাৰ আগত দ্বিঘাত বহুপদৰ সূত্ৰৰ বিষয়ে আমি শিকিলো দ্বিঘাত বহুপদৰ সূত্ৰটো হ'ল k√x² মাইনাস শূন্য দুটাৰ সমষ্টি ব্ৰেকেট ক্লোজ x প্লাস শূন্য দুটাৰ গুণফল তে এইটো আমি এনেকৈ লিখিব পাৰি k x² মাইনাস হোল শূন্য দুটাৰ সমষ্টি মানে যোগফল শূন্য দুটা আছিল আমাৰ আলফা প্লাস বিটা তাৰ মানে আলফা প্লাস বিটা হোল x প্লাস শূন্য দুটাৰ গুণফল মানে আছিল আলফা ইনটু বিটা k ব্ৰেকেট x² মাইনাস শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাস বিটা হোল x প্লাস আলফা ইনটু বিটা এই সূত্র ব্যৱহাৰ কৰি আমি দ্বিঘাত বহুপদ নিৰ্ণয় কৰিম 2 নম্বৰত 1/4, -1 এটো আলফা আৰু বিটাৰ সমষ্টি মানে আলফা প্লাস বিটাৰ মান দিয়া আছে 1/4 আৰু আলফা ইনটু বিটা মান দিয়া আছে -1 দিয়া আছে আলফা প্লাস বিটা equal to 1/4 আৰু আলফা ইনটু বিটা মান দিয়া আছে -1 তে দ্বিঘাত বহুপদটো হ'ল এতেকে দ্বিঘাত বহুপদটো হ'ল সূত্ৰত আমি পাইছো k হোল x² মাইনাস আলফা মানে শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা হোল x প্লাস আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা এটা আমি মানখিনি বহুৱাই দিম k হোল x² মাইনাস আলফা প্লাস বিটাৰ মান কি দিয়া আছে 1/4 ইনটু ইয়াত x আছে x লিখিম x প্লাস আলফা ইনটু বিটা মান দিয়া আছে -1 k x² minus 1/4 x এটা এই প্লাস এ মাইনাস এ কি হৈ যাব -1 কেমন চাও x² minus 1/4 x -1 পালো এটা ইয়াৰ হৰত কি আছে 4 এটা আমি ইয়াৰ গোটেখিনিক 4 এ দি পূৰণ কৰি দিম যদি হৰত কোনো সংখ্যা না থাকে তেতে আমি 1 এ দি পূৰণ কৰি দিম এবাৰ আমাৰ 4 আছে এই 4 দি ইয়াৰ গোটেখিনিক পূৰণ কৰি দিম আমি লিখিম যেতিয়া k equal to 4 x² আমি 4 দি পূৰণ কৰি দিম 4 into x² minus 4 into 1/4 x plus প্লাস নেটো মাইনাস আছে minus 4 into 1 4 লগত x² পূৰণ কৰিলে পাম আমি 4x² পূৰণ হৈ আছে এই 4 আমি কেনসেল কৰি দিব পাৰিম তো কি হ'ব 1x x লগত 1 পূৰণ কৰিলে 1x মানে x এ হয় -x
2 -4 লগত 1 পূৰণ কৰিলে পাম আমি 4 এইটোৱে হ'ল দ্বিঘাত বহুপদ 2 1 নম্বৰ এইটোৱে এনসাৰ 2 নম্বৰটো আছে √2, 1/3 এইটো হ'ব আলফা প্লাস বিটাৰ মান আৰু 1/3 হ'ব আলফা ইনটু বিটাৰ মান দিয়া আছে আগৰ নিচিনা কৰিম আমি দিয়া আছে আলফা প্লাস বিটা equal to √2 আৰু আলফা ইনটু বিটা 1/3 এতেকে দ্বিঘাত বহুপদটো হ'ল উত্তৰটো পাইছিলোঁ আমি k হ'ল x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা ইনটু বিটা এটা আমি মানবোৰ বহাই যাম x স্কয়াৰ মাইনাস আলফা প্লাস বিটা মান পাইছো √2 আৰু ইয়াত x আছে √2x to প্লাস আৰু আলফা ইনটু বিটা মান পাইছো আমি 1/3 এটা ইয়াৰ হৰত কি আছে 3 আছে ইয়াৰ গোটেইখিনি আমি কি কৰিম 3 দি পূৰণ কৰি দিম যেতিয়া k equal to 3 into x square minus 3 into √2x plus 3 into 1/3 এর গোটেইখিনি আমি 3 দি পূৰণ কৰি দিছো 3 লগত x স্কয়াৰ পূৰণ কৰিলে পাম আমি থ্ৰাইস x স্কয়াৰ মাইনাস এব 3 √2x হ'ব 3 √2x এই 3 আমি ক্যান্সেল কৰি দিব পাৰিম কাৰণ পূৰণ হৈ আছে ইয়াত প্লাস থাকিব 1 এটো হল দ্বিঘাত বহুপদ এটো হল 2 নম্বৰৰ এনসাৰ 3 নম্বৰত আলফা প্লাস বিটা মান দিয়া আছে 0 আৰু আলফা বিটা মান দিয়া আছে √5 দিয়া আছে alpha plus beta equal to 0 और alpha into beta मान दिया से √5 तो द्विघात बहुपदটো হল बहुपद হল দ্বিঘাত বহুপদটো হল k হোল x স্কয়ার মাইনাস শূন্য দুটা সমষ্টি মানে আলফা প্লাস বিটা হোল x প্লাস শূন্য দুটাৰ গুণফল মানে আলফা ইনটু বিটা আমি মানবোৰ বহুৱাই দিম k x স্কয়ার মাইনাস আলফা প্লাস বিটা মান কি পাইছো আমি 0 ইনটু x প্লাস আলফা ইনটু বিটা মান পাইছো √5 k x স্কয়ার এটা কি হ'ব 0 হৈ যাব থাকিব প্লাস √5 এতিয়া হৰত কোনো সংখ্যা নাই মানে 1 আছে আমি k এর মান কি ধৰিম 1 যেতিয়া k equal to 1 এইখিনি সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰি দিও একে সংখ্যাই পাম
এতিয়া 1 যদি x স্কয়াৰৰ লগত পূৰণ কৰোঁ আমি কি পাম x স্কয়াৰ পাম প্লাস √5 ৰ লগত যদি 1 পূৰণ কৰি দিওঁ আমি √5 এ পাম এটো হল দ্বিঘাত বহুপদ 4 নম্বৰ দিয়া আছে 1,1 আলফা প্লাস বিটাৰ মান 1 দিয়া আছে আৰু আলফা বিটাৰ মান 1 দিয়া আছে alpha plus beta সমান 1 আৰু alpha into beta মান দিয়া আছে 1 ঠিক আছে দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো হল k whole x square minus alpha plus beta whole x plus alpha into beta আমি মানবোৰ বহুৱাই যাম k x square minus alpha plus beta মান কি আছে 1 ৰ লগত যদি আমি x পূৰণ কৰি দিও x এ হ'ব তো লিখি দিছো 1 into x plus alpha beta মান কি আছে 1 আছে k to x square minus x plus 1 বলকে এটো হাৰি নিলিখিলেও হ'ব এটো লিখাৰ পিছত ডাইৰেক্ট এটো লিখি দিব পাৰি যেটো 1 ৰ লগত x পূৰণ কৰিলে আমি 1x মানে x এ হ'ব ইয়াৰ আগত কোনো সংখ্যা নাই মানে কি 1 এটা আছে এতিয়া হৰত কোনো সংখ্যা নাই মানে কি 1 আছে এটা k এর মান আমি 1 লম যেতিয়া k equal to 1 এতিয়া ইয়াৰ গোটেইখিনি লগত যদি আমি 1 পূৰণ কৰি দিও এই একেই থাকিব কি হ'ব x স্কয়াৰ লগত 1 পূৰণ কৰিলে পাম আমি x স্কয়াৰ minus x ৰ লগত 1 পূৰণ কৰিলে আমি x এ পাম প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 এ পাম এটো হল দ্বিঘাত বহুপদ 5 নম্বৰত আলফা প্লাস বিটা মান দিয়া আছে -1/4 আৰু আলফা বিটা মান দিয়া আছে 1/4 দিয়া আছে আমি লিখি লব লাগিব দিয়া আছে আলফা প্লাস বিটা সমান -1/4 আৰু আলফা বিটা মান দিয়া আছে 1/4 এতেকে দ্বিঘাত বহুপদ টু হল এতেকে দ্বিঘাত বহুপদটো হল কত আছিল আমাৰ k whole x square minus alpha plus beta whole x plus alpha into beta আমি মানবোৰ বহুৱাই যাম k whole x square minus তে alpha plus beta মান দিয়া আছে আমাৰ -1/4 into আছে x plus alpha into beta মান দিয়া আছে 1/4 k whole x square এবাৰ এই মাইনাস মাইনাসে কি হৈ যাব প্লাস হ'ব 1/4 into x plus 1/4 এতিয়া হৰত কি আছে আমাৰ 4 আছে গতিকে ইয়াৰ গোটেইখিনি আমি কি কৰিম 4 এৰে পূৰণ কৰি দিম যেতিয়া k equal to 4 হ'ব তাৰমানে যেতিয়া k equal to 4 তেম পূৰণ কৰি দিম 4 into x square 4 into x square plus লিখলো 4 into say 1/4 x আছে plus 4
ইনটু হ'ব এই 1/4 এতিয়া আমি কটাকটি কৰি দিব পাৰিম 4 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে পাম আমি 4x স্কয়াৰ প্লাস পূৰণ হৈ আছে এই 4 আমি কেনসেল কৰি দিব পাৰিম 1 ৰ লগত x পূৰণ কৰিলে আমি x এ পাম তখন x 1x হয় ইয়াত কোনো সংখ্যা নাই মানে কি 1 এটা আছে আমি জানিও এ হ'ব x প্লাস এই 4 কেনসেল যাব প্লাস থাকিব 1 এটো হল দ্বিঘাত বহুপদ 6 নম্বৰত আছে 4,1 তখন আলফা প্লাস বিটা মান দিয়া আছে 4 আৰু আলফা বিটা মান দিয়া আছে 1 দিয়া আছে আমি লিখিব লাগিব দিয়া আছে আলফা প্লাস বিটা মান 4 আৰু আলফা বিটা মান 1 এতেকে দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো হল সূত্র পাইছিলো আমি k হল x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা ইনটু বিটা আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি আৰু আলফা বিটা হল শূন্য দুটাৰ গুণফল এটা আমি মানবোৰ বহুৱাই যাম k হোল x স্কয়ার মাইনাস আলফা প্লাস বিটা মান 4 পাইছো 4 ইয়াতে x আছে 4x 4 into x প্লাস আলফা বিটা মান পাইছো আমি 1 এতিয়া ইয়াৰ হৰত কোনো সংখ্যা নাই মানে কি 1 আছে এবাৰ k এর মান আমি 1 লম যেতিয়া k equal to 1 হ'ব তখন এইখিনি লগত যদি আমি 1 এটা পূৰণ কৰি দিও একে সংখ্যা থাকিব তে x স্কয়াৰ লগত যদি 1 পূৰণ কৰি দিও পাম আমি কি x স্কয়াৰ পাম মাইনাস 4x ৰ লগত যদি 1 পূৰণ কৰি দিও আমি 4x এ পাম প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 এ পাম এটোই হল দ্বিঘাত বহুপদ